হয়, মই উপস্থিত আছোঁ পূৰ্বৰ চামগুৰি সমষ্টি বৰ্তমানৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত কুহুমতলী পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ এটা বিধ্বস্ত পথৰ ওপৰত। এই পথটোৰ যি বিধ্বস্ত ৰূপ মই মোৰ কেমেৰা সাংবাদিকগৰাকীক দেখুৱাবৰ কাৰণে অনুৰোধ জনালোঁ। এই পথটো বৰ্তমান কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত কুহুমতলী পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ এটা বিধ্বস্ত পথ, যিটো পথেৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা ৰোগীয়া ব্যক্তি কোনো কাৰণতে যাব নোৱাৰে। সেইকাৰণে তেওঁলোকে বাঁহেৰে, মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ, বাঁহেৰে তেওঁলোকে ইয়াত বেৰিকেড দি থৈছে। এয়া বাঁহেৰে বেৰিকেড দি থৈছে যাতে ডাঙৰ গাড়ী এই পথটোৰে আহ যাহ কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে ডাঙৰ গাড়ী দি থৈছে। মই ইয়াৰ সাধাৰণ যি লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা, এই পথটোৰ অৱস্থা কিয় এনেকুৱা? এনেকুৱা মানে আজি 4-5 বছৰ ধৰি এনেকুৱা অৱস্থা হৈ আছে। মানে কিছু কাম আহে, কিছু কৰাই, কিছু পইচা খাই দিয়ে। হয়, খাই দি পেলাই এনেকুৱা ৰাস্তাটো চাওক, এতিয়া এনেকুৱা ৰাখি দিলে। মানে পইচা কেইটা আহে, মানে 1-1.5 লাখ টকাৰ কাম কৰাই, বাকী খিনি সিহঁতে খাই দিয়ে। লিডাৰ কেইটা খাই মানে পঞ্চায়তৰ যি সভাপতি আছিল বা ৱাৰ্ড মেম্বাৰ আছিল তেওঁলোকে খায় নেকি? তেওঁলোকে সেইটোৱে শুনিছো মানুহৰ ওচৰত যে পইচা কেইটা আহে, আহি পেলাই ডিমানত দিয়ে, ডিমানৰ পৰা কিবা কিবি সিহঁতে লৈ পেলাই পইচা কেইটা খাই দিয়ে। বাকী 80-90 হাজাৰ টকাৰ কাম খিনি কৰাই, বাকী পইচা সিহঁতে খাই দিয়ে। এতিয়া আপোনালোকে আগতে কি সমষ্টি আছিল? আগতে চামগুৰি আছিলে, এতিয়া কলিয়াবৰ পৰিছে। কলিয়াবৰ সমষ্টি পৰিছে। গতিকে আপুনি কি বিচাৰে এতিয়া? এতিয়া আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত এইটো আবেদন কৰিছো যে ৰাস্তাটো আমাৰ সোনকালে বনাই দিয়ে। সেইটোৱে আৰু লোক আছে, মই ব্যক্তিৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, আপুনি কওক, এই ৰাস্তাটোৰ যিটো অৱস্থা, এই অৱস্থা কি কাৰণে হবলৈ পালে? চাওক, আমাৰ ৰাস্তাখিনিৰ অৱস্থা এইটো কাৰণেই হৈছে, যিহেতু আমি শুনি পাইছো যে এতিয়া বৰ্তমান কাম আহিছে, ৰাস্তাখিনি কাম আহিছে, 9,40,000 টকাৰ কাম আহিছে। এতিয়া সিহঁতে মাটি পেলাই ৰাস্তাখিনি বেয়াহে কৰিছে। এতিয়ালৈকে পাছত মাটি পেলোৱাৰ পিছত এতিয়ালৈকে অহা নাই, প্ৰতিনিধিও অহা নাই, আমাৰ মেম্বাৰ বিলাকো অহা নাই, পঞ্চায়তৰ বা পঞ্চায়তৰ সভাপতি বিলাকো অহা নাই যে ইয়াত কাম কৰিবলৈ। যে ৰাস্তাখিনি যে কাম কৰি আহিলো কেনেকুৱা হ'ল। আপোনাৰ চেনেলৰ যোগেদি আমি সিহঁতক কম যে ৰাস্তাখিনি অতি সোনকালে আমাৰ ৰাস্তাখিনি বনাই দিয়ে, যে ল'ৰা ছোৱালীৰ বহুত ধৰণৰ অসুবিধা চলি আছে, স্কুললৈ যাবলৈ নোৱাৰে। আমাৰ যদি এটা বেমাৰী ঘৰত থাকে, বেমাৰীটো যাবলৈ নোৱাৰে, এটা জৰুৰীকালীন যদি গাড়ী মাতো আমি 1 কিলোমিটাৰ দূৰত্বত লৈ যাব লাগে, ঘৰৰ ওচৰত আনিব নোৱাৰো। এইখিনি এনেকুৱা ৰাস্তা বেয়া হৈছে। বাঁহ দি থৈছে যে কি কাৰণে? বাঁহ দি থৈছো এইটো কাৰণে যে যি ৰাস্তা হলতো হলেই, বেয়াটো হ'ল, ল'ৰা ছোৱালী যাব নোৱাৰে, অলপ বাচি আছে। চাওক চাইডত, আপোনালোকে চাওক চাইডত অলপ বাচি আছে। সেইখিনিও যদি আমাৰ গাড়ী সোমাই এতিয়া, তেতিয়াহ'লে মানে ল'ৰা ছোৱালী আৰু যাবলৈ নোৱাৰিব স্কুললৈ। স্কুললৈ যাওঁতে বহুত অসুবিধাৰ সন্মুখীন। ক'ৰ পৰা ক'লে সংযোগ হৈছে? এইটো আপোনাৰ আমাৰ আমনিৰ ৰাস্তাৰে সোমাই একদম গৰুমাৰা ৰঙাগড়লৈ ওলাইছে। আকৌ এইটো ৰাস্তাতে আপোনাৰ শিৱস্থানলৈ যাব পাৰে। আমাৰ ৰাস্তাখিনি আমনিৰ পৰা ৰঙাগড়া, আৰু এইটো ৰাস্তা ওলাই আমনিও যাব পাৰে, শিৱস্থান যাব পাৰে, গৰুমাৰা যাব পাৰে। মানে চাৰিটা ৰাস্তাৰ মুখ আছে এইটো। এতিয়া কি বিচাৰে আপুনি? আমি আপোনাৰ চেনেলৰ যোগেদি এইটোৱে আহ্বান কৰিম, আমাৰ কেশৱ মহন্ত ছাৰক, যে অতি সোনকালে ৰাস্তাখিনি কাম আহিছে, অতি সোনকালে ৰাস্তাখিনি কাম হ'ব লাগে। আৰু যি বিষয়ববীয়া আছে ইয়াত, আমাৰ মেম্বাৰ, পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ বিলাক, সিহঁতক যাতে ভাল চকুৰে কৈ দিব লাগে যাতে ৰাস্তাখিনি হ'ব লাগে। হয়, নিশ্চয়কৈ তেওঁলোকে বিচাৰিছে যাতে এই পথটো, যি পথটো একে বিধ্বস্ত হৈ পৰি আছে, এই পথটোৰ যি টকা আহে, সেই টকা আগতে যি পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক বা ৱাৰ্ড মেম্বাৰে হওক, তেওঁলোকে কিন্তু সেই পইচা আধা খাই আধা কামত লগাইছিলে। সেইকাৰণেহে এই ৰাস্তাটো হৈ নুঠিল। গতিকে তেওঁলোকে এতিয়া যিগৰাকী কলিয়াবৰ সমষ্টিৰ মন্ত্ৰী কেশৱ মহন্ত, তেখেতক অনুৰোধ জনাইছে যে এই পথটো অতি সোনকালে হৈ যায়। আগন্তুক যি পঞ্চায়ত যি গঠন হ'ব, সেই পঞ্চায়তৰ যি প্ৰতিনিধি হ'ব, তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিবলৈও তেওঁলোকে অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।